নমস্কাৰ আজি আমি এই ভিডিঅ'ত ডিসকাস কৰিম ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক টেবুল অৰ্থাৎ মূলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটি গতিকে তোমালোকে এতে প্ৰথমে পিৰিয়ডিক টেবুল দেখি অনুমান কৰিব পাৰিছা যে আমি চেপ্টাৰ নম্বৰ 5 টো আলোচনা কৰিম বিশেষকৈ বেসিক্যালি যদি চাও যে কেমিষ্ট্ৰি এই পাঠ বিলাক আমি পঢ়া আগতে অৰ্থাৎ ক্লাস 10 তে হওক বা 11 12 তে হওক আমি এই পাঠটো পঢ়া আগতে বা কেমিষ্ট্ৰি পঢ়া আগতে এই পাঠটো বহুত বেছি ইম্পৰ্টেন্ট ভাবে পঢ়া উচিত কাৰণ পিছৰ পৰ্যায়ৰ যিবিলাক কথা আছে এই পাঠটোৰ লগত ৰিলেটেড অৰ্থাৎ যিবিলাক আমাৰ এলিমেন্টস আছে পিৰিয়ডিক টেবুল বিলাকৰ আৰু তাৰ ৰিলেটেড আমাৰ ভিতৰৰ কথাবিলাক আমি জানিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস যেটো আছে সেইবিলাক আমি জানিব লাগিব আকিব জানিব লাগিব গতিকে আমি থিওৰি বিলাকৰ তাৰ লগত লাগিব এই চেপ্টাৰটি আৰম্ভ কৰিছো 100% ডিটেইলছত তোমালোকে চাইছো পোনপ্ৰথমে আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই পাঠটি ফাৰ্স্ট পইণ্টটো হৈছে মৌলবোৰক আমি এটো ৰিভিজন ক্লাস এটো মই আগতে কৈ দিছো এটো ৰিভিজন ক্লাস তো 100% কিতাপখন ইয়াতে লগাই মেথা মই কৰাত বহুত বেছি অসুবিধা হ'ব আৰু বহুত বেছি সময় হ'ব গতিকে যেহেতু হাফ ইয়াৰলি আহি আছে গতিকে খুব কম সময়ৰ ভিতৰতে যাতে ৰিভিজন কৰিব পাৰা সেই কাৰণে আমি এই সিৰিজটো আনিছো আৰু 100% বুজাই দিয়া হ'ব গতিকে কোন ধৰণৰ ভয় খাবলগীয়া কথা নাই এটা মৌলবোৰক হিহতৰ ধৰ্ম ভিত্তিত শ্ৰেণী বিভাজন কৰা হয় এটো শ্ৰেণী বিভাজনে নহয় খালি শ্ৰেণী বিভাজন কৰা হয় অৰ্থাৎ এই যে তোমালোকে দেখিছা যে পিৰিয়ডিক টেবুলখন এই পিৰিয়ডিক টেবুলখনত নিশ্চিতভাৱে কিছুমান মৌলৰ হাতাইবিলাক মৌলই কিছুমান ধৰ্মৰ বেসিছত ভাগ কৰা হৈছে বা কিছুমান ধৰ্মৰ সাপেক্ষে ভাগ কৰা হৈছে গতিকে আমি যদি আগবাঢ়ো যে ডাবাৰেনাৰে মৌলবোৰক ট্ৰায়াড বা ট্ৰিক হিচাপে ভাগ কৰিছিল আৰু নিউলেন্সে অষ্টসূত্ৰ হিচাপে আগবঢ়াইছিল এতিয়া যদি তোমালোকে পিৰিয়ডিক টেবুলখনত চোৱা যে ডাবাৰেনাৰৰ যেটো প্ৰথম ট্ৰায়াড আছিল সেই ট্ৰায়াডটো হৈছে LINAK অৰ্থাৎ এই তিনিটা হৈছে ডাবাৰেনাৰৰ প্ৰথম ট্ৰায়াড অৰ্থাৎ মাস অফ সোডিয়াম যদি আমি চাবলৈ যাও যে ডাবাৰেনাৰ তাৰ সূত্ৰ মতে মাস অফ সোডিয়ামটো গড় হিচাপত যদি আমি চাও মাস অফ লিথিয়াম প্লাস মাস অফ পটাssium divided by 2 অৰ্থাৎ এই গড় মানটো অৰ্থাৎ প্ৰথম আৰু তৃতীয়টোৰ গড় মানটোৰ যোগফলটোৰ আধাটো হৈছিল ঠিক মধ্যটোৰ ওজনৰ সমান অৰ্থাৎ এইটো আমি পাৰমাণবিক ভৰ হিচাপে তোমালোকৰ জনা যায় এইটো হৈছে ডাবাৰেনাৰ ট্ৰায়াডৰ মেইন টু বেসিসটো আছিল তাৰ পিছত যদি আমি চাও নেক্সট পইণ্টটো আছে মেন্ডেলিভে মৌলবোৰক হিহতৰ পাৰমাণবিক ভৰৰ এইটো তোমালোকৰ এটো ভৰৰ ৰ কৰি লবা এইটো ভৰৰ মেন্ডেলিভে মৌলবোৰক হিহতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত আৰু ৰাসায়নিক ধৰ্ম অনুসৰি সজাইছিল অৰ্থাৎ এইখন যিখন পিৰিয়ডিক টেবুল দেখিছা এই পিৰিয়ডিক টেবুলখন হৈছে মডাৰ্ন পিৰিয়ডিক টেবুল অৰ্থাৎ এই পিৰিয়ডিক টেবুলখন কিন্তু মাছৰ বেসিছত বা ভৰৰ বৰ্ধিত ক্ৰমত খজোৱা হোৱা নাই এই পিৰিয়ডিক টেবুলখনৰ মূল ভেটি হৈছে পাৰমাণবিক সংখ্যা অৰ্থাৎ পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত এই পিৰিয়ডিক টেবুলখন খজোৱা হৈছে অৰ্থাৎ হাইড্ৰোজেনৰ পোনপ্ৰথমতে পাৰমাণবিক সংখ্যা 1 গতিকে ই প্ৰথমতে আহিছে তাৰ পিছত আমাৰ পাৰমাণবিক সংখ্যা হৈছে হিলিয়াম তাৰ পিছত তেনেকৈ আহিছে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম ক্যালসিয়াম অৰ্থাৎ 20 লৈকে মনত ৰাখিলে তোমালোকৰ নিশ্চিতভাৱে এটা সুবিধা আহে তাৰ পিছতো তোমালোকৰ স্কেন্ডিয়াম টাইটানিয়াম ভেনেডিয়াম ক্ৰোমিয়াম মেগনেছিয়াম আইৰন কোবাল্ট নিকেল কপাৰ জিংক অৰ্থাৎ সাইন্স টেৰি ও কৰে মান ফিৰ কন নিকলা কপাৰ জিংক এনেকৈ তোমালোকে মনত ৰাখিব পাৰা তাৰ পিছত যদি আমি চাও যে মেন্ডেলিভ আৰু নিউলেন্স ধৰা তেওঁলোকে কি কৰিছিল আমাৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত আগবাঢ়িছিল ধৰা মই জাস্ট এক্সাম্পল এটা দিছো যে এলুমিনিয়ামৰ ভৰ সোডিয়ামৰ ভৰতকৈ বেছি গতিকে এলুমিনিয়ামক তেওঁলোকে সোডিয়ামৰ আগত ৰাখিছিল ওকে
কিন্তু আমাৰ মডাৰ্ণ পিৰিয়ডিক টেবুলখনৰ মতে আমাৰ সোডিয়ামটো আগত আহে, তাৰ পিছতহে এলুমিনিয়াম আহে। অৰ্থাৎ সোডিয়ামটো আমাৰ 11 নম্বৰত আহে, এলুমিনিয়ামটো আমাৰ 13 নম্বৰত আহে। গতিকে এইটো আছিল দুটা পাৰ্থক্য। এতিয়া মেণ্ডেলিভে তেওঁৰ তালিকাখনত থকা খালী ঠাইবোৰৰ ভিত্তিত তেতিয়াও আৱিষ্কাৰ নোহোৱা কিছুমান, এইটো অটো কাটি দিবা, তেতিয়া হ'ব লাগিছিল, তেতিয়া আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে পূৰ্বানুমান কৰিছিল। অৰ্থাৎ মেণ্ডেলিভে যিহেতু ভৰৰ বৰ্ধিত ক্ৰমত পিৰিয়ডিক টেবুলখন সজাইছিল, তো তেওঁ তাত কিছুমান খালী ঠাই এৰি গৈছিল বা খালী ঠাই দিছিল, য'ত মানে ভৱিষ্যতে কোনোবা মৌল সোমালে বা ভৱিষ্যতে কোনোবা মৌল উৎপাদন হ'লে তেতিয়া সেই মৌলটোৰ নাম তাত দিব পাৰিছিল। যেনে একা এলুমিনিয়াম, তোমালোকে জানাই এইবিলাক। তাৰপিছত যদি আমি চাওঁ নেক্সট পইণ্টটোত, যে বৰ্ধিত পাৰমাণৱিক ভৰৰ ভিত্তিত, এইটো তোমালোকে কৰি ল'বা, এইটো আৰু এবাৰ খেলি মেলি হৈছে। বৰ্ধিত পাৰমাণৱিক ভৰৰ ভিত্তিত মৌলবোৰক সজাওঁতে অসংখ্য বিসংগতি বা অসংগতিবোৰক মৌলবোৰক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিক সজাই আঁতৰাব পৰা গৈছিল। অৰ্থাৎ নিউলেন্সে কৰিছিল বা ডবাৰেনাৰে কৰিছিল, অষ্টসূত্ৰ কৰিছিল, তাৰপিছত ডবাৰেনাৰে টায়াৰৰ কথা, পিছত আমাৰ নিউলেন্সৰ কথা জানো আমি, অৰ্থাৎ এইবিলাকৰ মেণ্ডেলিভৰ কথা জানো। তো এইবিলাকৰ কথাৰ ক্ষেত্ৰত এটা খুব ড্ৰবেক মানে হৈছে, ভৱিষ্যতে তোমালোকে যদি ছায়েন্স ষ্ট্ৰীমত পঢ়াতে ড্ৰবেক বুলি লিখে, ড্ৰবেক মানে হৈছে বিসংগতিসমূহ, অৰ্থাৎ ভুলবোৰ। অৰ্থাৎ কিছুমান আমাৰ টপিক বা কিছুমান আমাৰ যিখন ভৰৰ ভিত্তিত পাৰমাণৱিক যিখন টেবুল আছিল, সেই পিৰিয়ডিক টেবুলখনৰ বহুতখিনি বিসংগতি আহিছিল, যে হাইড্ৰজেনৰ স্থানক লৈ প্ৰশ্ন উৎপন্ন হৈছিল বা হাইড্ৰজেনৰ স্থানক লৈ আহিছিল। গতিকে হাইড্ৰজেনৰ কাৰণেও বহুত বেছি বিসংগতি আহিছিল। তাৰপিছত ভৰৰ ভিত্তিত সজোৱাৰ কাৰণে পাৰমাণৱিক যিবিলাক মৌল আছে, মৌলবিলাকৰ ধৰ্ম মিলা নাছিল। গতিকে যথেষ্ট সংখ্যক বিসংগতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰপিছত জন মজেলে এখন পাৰমাণৱিক অৰ্থাৎ পিৰিয়ডিক টেবুল সজালে, য'ত আমাৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত, অৰ্থাৎ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰম অনুযায়ী সেই পিৰিয়ডিক টেবুলখন একচেপ্ট কৰা হৈছিল। জন মজেলে এইটো দেখিছে, তোমালোকৰ আৱিষ্কাৰ কৰা পাৰমাণৱিক সংখ্যাৰ মৌল এটাৰ মৌলিক ধৰ্ম। অৰ্থাৎ পাৰমাণৱিক সংখ্যাটোৰ পৰা আমি যথেষ্টখিনি বস্তু জানো। যে ধৰা মই এতিয়া তোমালোকক অলপ ব্ৰিফলি যদি এক্সপ্লেনেশ্যন কৰোঁ, ইয়াতে তোমালোকৰ ইয়াতে আছে, মই অলপ সৰু মৌল লৈছোঁ, যে তোমালোকৰ ধৰা মেগনেছিয়ামৰ কথা তোমালোকে সুধিছা, যে মেগনেছিয়াম অক্সাইড। এতিয়া মেগনেছিয়াম অক্সাইডটো কি হয়? মেগনেছিয়াম অক্সাইডটো এটা, তোমালোকে যদি ভাবিবলৈ যায়, এইটো এটা ক্ষাৰক হয়, কাৰণ মেটেলৰ অক্সাইডবিলাক এইটো ক্ষাৰকধৰ্মী হয়, কোনোদিনে এইটো এচিড ধৰ্মী নহয়। ক্লাছ 10ত হয়তো এইবিলাক নিশিকায়, তথাপিও মই আগবাঢ়িছোঁ যে মেগনেছিয়ামৰ কথা এটা অলপ লৈছোঁ। যে মেগনেছিয়াম আছে, এতিয়া আমাৰ মেগনেছিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাসটো যদি আমি লিখোঁ, তেতিয়া হ'ব 282, অৰ্থাৎ 12। মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 12। অৰ্থাৎ এইটোক আমি এনেকৈ লিখোঁ, ৰিপ্ৰেজেণ্টেশ্যনটো হৈছে এক্স নামত যদি এটা যদি মৌল থাকে, বা এটা যদি তাৰ A to Z, অৰ্থাৎ A to Z এনেকৈ লিখা হয়। অৰ্থাৎ A মানে হৈছে তাৰ পাৰমাণৱিক ভৰ, Z মানে হৈছে পাৰমাণৱিক সংখ্যা, অৰ্থাৎ Mg24 এনেকৈ ধৰণে লিখা হয়। অৰ্থাৎ 12 নম্বৰ সংখ্যাটো কি বুজাইছে? এইটোৰ পাৰমাণৱিক সংখ্যাটো বুজাইছে। অৰ্থাৎ পাৰমাণৱিক সংখ্যাটো মানে হৈছে ইয়াত থকা নাম্বাৰ অফ ইলেক্ট্ৰনৰ সংখ্যা। অৰ্থাৎ নাম্বাৰ অফ ইলেক্ট্ৰনৰ সংখ্যা আমাৰ কওঁতে অলপো ভুল নহয়, কাৰণ ইয়াতে যিটো মেগনেছিয়ামটো আয়ন হিচাপে থকা নাই, যিহেতু ইয়াৰ ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা 100% ছেম হ'ব। গতিকে ইয়াত আমি যদি এটা ভালকৈ এটা যদি এক্সপ্লেইন কৰোঁ, ইয়াত আমাৰ এটা পাৰমাণৱিক, এতিয়া আমাৰ প্ৰটনৰ সংখ্যাটো তোমালোকৰ ইয়াতে 12 হৈ যাব।
আৰু যেহেতু এইটো আয়ন নহয় তোমালোকক যদি কোনোবাই সুধে যে প্ৰশ্ন কৰে যে এইটোৰ ইলেক্ট্ৰনৰ সংখ্যা 12 কেনে কৈছে যেহেতু এইটো আয়নীয় ৰূপত নাই সেই কাৰণে ইয়াৰ আমাৰ ইলেক্ট্ৰনৰ সংখ্যাও হ'ব 12 যদি এনেকৈ থাকিলেহেঁতেন Mg2+ প্ৰায় এনেকুৱা ধৰণৰ আমাৰ অক্সাইড ফৰ্ম কৰিলে Mg2+ এনেকুৱা ধৰণৰ থাকে বা এইবিলাক ল অফ মাল্টিপল প্ৰপৰশ্যন এইবিলাকত আছে পিছত Mg2+ৰ ক্ষেত্ৰত যদি তুমি চোৱা প্ৰটন সংখ্যা 12 হ'ব কিন্তু ইয়াত আমাৰ ইলেক্ট্ৰনৰ সংখ্যা 10 হৈ যাব কাৰণ মেগনেছিয়ামে দুটা ইলেক্ট্ৰন লুজ কৰি মেগনেছিয়াম 2+2 মেগনেছিয়াম +2 আয়ন গঠিত কৰিছে গতিকে এই ক্ষেত্ৰত ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যাটো বেলেগ হৈ যাব গতিকে আমি কি বুজিলো যে ইলেক্ট্ৰনৰ যেটো আমাৰ বিন্যাস আছে ইলেক্ট্ৰনৰ বিন্যাসৰ উপৰিও আমি পাৰমাণবিক সংখ্যাৰ দ্বাৰা আমি প্ৰটনৰ মানটো ধুনীয়াকৈ লিখিব পাৰো আৰু তোমালোকে ইলেক্ট্ৰনৰ মানটো সময় সাপেক্ষে ডিক্ৰিজ বা ইনক্ৰিজ হ'ব পাৰে আয়ন অনুযায়ী অৰ্থাৎ কেটায়ন হলে আমাৰ ইলেক্ট্ৰনৰ সংখ্যাটো কমিব আৰু এনায়ন অৰ্থাৎ নিগেটিভ চাৰ্জ থাকিলে ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়িব অৰ্থাৎ মই যদি আৰু এটা বস্তু দেখুৱা তোমালোকক ক্লোৰিন 2- ক্লোৰিন আৰু ক্লোৰিন 2- অৰ্থাৎ 2- নহয় ক্লোৰিন মাইনাস এটা যদি ক্লোৰিনৰ ক্ষেত্ৰত যদি আমি চাও প্ৰটন ইকুৱেল টু কিমান হ'ব প্ৰটন হ'ব এতে 17 ইলেক্ট্ৰন হ'ব এতে 17 যেহেতু নো আয়ন খুদিলে যে আয়ন নাই এতে কোনো ধৰণৰ তাৰ পিছত নিউট্ৰন হ'ব ক্লোৰিনৰ মাস এতে চাওয়া তোমালোকে মই এটা হাউটকে লিখি দিছো P+N ইকুৱেল টু তোমালোকৰ পাৰমাণবিক ইটো ভৰটো আমাৰ P+N হিচাপে হয় গতিকে পাৰমাণবিক ভৰ আমাৰ ক্লোৰিনৰ হৈছে 35.5 অৰ্থাৎ যদি আমি চাও 35.5 ৰ পৰা যদি আমি 17 মাইনাস কৰি দিও তেতিয়া ইয়াৰ আমি নিউট্ৰনৰ মানটো পাই যাম ইয়াৰ ক্ষেত্ৰত যদি চাও আমি প্ৰটনৰ মান হ'ব 17 যেহেতু পাৰমাণবিক সংখ্যা হৈছে 17 নম্বৰ আছে অৰ্থাৎ সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন অৰ্থাৎ ক্লোৰিনটো আমাৰ 17 নম্বৰ আহিছে গতিকে প্ৰটনৰ সংখ্যা হ'ব 17 আৰু ইলেক্ট্ৰনৰ সংখ্যা যেহেতু মই কৈছো যে নিগেটিভ চাৰ্জ বিয়াৰ কৰিছে অৰ্থাৎ এনায়ন হৈছে এনায়ন মানে ইলেক্ট্ৰন গেইন অফ ইলেক্ট্ৰন আৰু লুজ অফ ইলেক্ট্ৰন মানে হৈছে কেটায়ন গেইন অফ ইলেক্ট্ৰন মানে হৈছে এনায়ন গতিকে ক্লোৰিনে এটা ইলেক্ট্ৰন লৈছে গতিকে ক্লোৰিনৰ ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনতকৈ এক বেছি হ'ব গতিকে 70 + 1 = 18 হ'ব নেক্সট নিউট্ৰনৰ সংখ্যাটো ইয়াত বেসিক্যালি এই ধৰণে উলিয়াব পাৰিব নিউট্ৰনৰ সংখ্যাটোত কোনো বেছি হেই নহয় কাৰণ আমি জানো যে পাৰমাণবিক যেটো ভৰ আছে পাৰমাণবিক ভৰ সংখ্যাটো সদায় P+N অৰ্থাৎ প্ৰটন প্লাস নিউট্ৰনৰ দ্বাৰা উলিওৱা হয় কাৰণ ইয়াত ইলেক্ট্ৰনৰ যদি মই প্লাস ইলেক্ট্ৰন বুলি লিখো যে ইলেক্ট্ৰনৰ ভ্যালুটো ইয়াত নেগলিজিবল বুলি ধৰা হয় বা 0 ইয়াত গণ্য কৰা নহয় গতিকে প্ৰটন প্লাস নিউট্ৰনে ইয়াত আমাৰ পাৰমাণবিক ভৰ হৈ যাব মই এখন টেবুল তোমালোকৰ কাৰণে প্ৰস্তুত কৰি দিছো এটা যদি আমি চাও ইয়াত আছে প্ৰটন নিউট্ৰন এণ্ড ইলেক্ট্ৰন ইয়াতে আমি চাম ভৰ পোনপ্ৰথমে আমি চাম ভৰ আৰু ইয়াতে আমাৰ হৈছে ভৰৰ পিছত হ'ব আধান বুলি লিখিবা তো অসমীয়াত আধান বুলি কয় মই এটো পাহৰি গৈছিলো অসমীয়াত আধান ইংৰাজীত চাৰ্জ অৰ্থাৎ ভৰ হ'ব প্ৰটনৰ ভৰটো কিমান প্ৰটনৰ ভৰ হ'ব আমি ইলেক্ট্ৰনৰ ভৰটো আগতে লিখিলো 9.1 * 10⁻³ kg 9.1 * 10⁻³ kg তাৰ পিছত যদি আমি নিউট্ৰনৰ ভৰটো চাও 1.6 * 10⁻27 kg প্ৰটনৰ ভৰটো চাও এটো আমাৰ ঠিক একে ধৰণৰ হ'ব 1.67 এনেকৈ হয় যদিও আমি 1.6 * 10⁻17 বুলি আমি ধৰিছো 17 kg ওকে আৰু ইয়াত যদি আমি আধানত চাও যে প্ৰটনৰ আধানটো হৈছে প্লাস 1.6 * 10⁻19 কুলম আৰু এইফালে যদি আমি চাও নিউট্ৰনৰ আধানটো হৈছে 0 নিউট্ৰনৰ কোনো ধৰা আধান নাথাকে ইলেক্ট্ৰনৰ আধানটো হৈছে -1.6 * 10⁻19 কুলম অৰ্থাৎ এই টেবুলখন মনত ৰাখিবা ওকে তো ইলেক্ট্ৰনৰ বিন্যাস আটাইবোৰখিনি আমাৰ সামৰি লোৱা হৈছে গতিকে মই ভাবো এটো বেস্ট লেকচাৰ তোমালোকে ৰিভিজন কৰাৰ কাৰণে 15 মিনিটৰ ভিতৰত আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰক 18টা থ্ৰিয় অৰ্থাৎ 18টা থ্ৰিয় আৰু স্তম্ভ 7টা আনুভূমিক শাৰীত সজোৱা হৈছে এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলা হয় মই দেখুৱাই দিছো এবাৰ
এইবিলাক তোমালোকে চোৱা মই 8টা নিজাম তোমালোকে চাই যাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 অর্থাৎ 8টা ইয়াতে আমাৰ ইয়াতে আছে বৰ্গ 8টা হৈ যাব আমাৰ ইয়াতে বৰ্গ আৰু এইফালে যদি আমি চাও 1 2 3 4 5 6 7 7টা হৈছে 7টা হৈ যাব আমাৰ ইয়াতে পৰ্যায় 7টা হৈ যাব আমাৰ ইয়াতে পৰ্যায় অৰ্থাৎ 7টা আনুভূমিক অৰ্থাৎ আনুভূমিক মানে এনেকুৱা হৰাইজন্টেল আৰু থিয় মানে হৈছে ইফালে আমাৰ ভাৰ্টিকেল ওকে ক্লিয়াৰ এনেদৰে সজোৱা মৌলবোৰক পাৰমাণৱিক আকাৰ আৰু যোজ্যতা যোজন ক্ষমতা ধাতৱীয় অধাতৱীয় ৰূপবিলাক পুনৰাবৃত্তি কৰা হয় অৰ্থাৎ এইফালে আমাৰ ধাতৱীয় ধৰ্ম বেছি এইফালে গলে ধাতৱীয় ধৰ্ম কম হ'ব এইফালে গলে আমাৰ আমি চাও এইফালে এটা আমি যোজ্যতাৰ কথাটো যেহেতু আহিছে গতিকে আমি যোজ্যতা চাও যে ক্যালসিয়ামৰ যোজ্যতা কিমান হ'ব অৰ্থাৎ ইয়াৰ আমি ইলেক্ট্ৰনীয় বিন্যাসটো আমি লিখিম ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 2,8,8,2 অৰ্থাৎ পাৰমাণৱিক সংখ্যা 20 হয় ওজন তোমালোকৰ প্ৰায় 40 হয় গতিকে এইফালে যদি আমি চাও ইয়াতে আমাৰ প্ৰথম সেলটোত দ্বিতীয় সেল তৃতীয় সেল আৰু এইটো আমাৰ চতুৰ্থ সেল প্ৰথম সেলটোত তোমালোকৰ দুটা ইলেক্ট্ৰন থাকে এই দুটা ইলেক্ট্ৰন নেক্সট সেলটোত আমাৰ 8টা ইলেক্ট্ৰন 1 2 3 4 5 6 7 8 তাৰ নেক্সট সেলটোত আৰু 8টা ইলেক্ট্ৰন 1 2 3 4 5 6 7 8 8টা ইলেক্ট্ৰন আৰু লাষ্টৰ ফালে দুটা ইলেক্ট্ৰন অৰ্থাৎ লাষ্টৰ সেলটোত যিমানটো ইলেক্ট্ৰন থাকে সেইটোৱে প্ৰায় ক্ষেত্ৰত যোজ্যতা হয় গতিকে ইয়াৰ দুই ক্ষেত্ৰত যোজ্যতা হ'ব 2 ইয়াতে যদি আমাৰ লাষ্টৰ সেলটোত যদি 6টা ইলেক্ট্ৰন থাকিলেহেঁতেন গতিকে 6টা ইলেক্ট্ৰন লুজ কৰাটো বা 6টা ইলেক্ট্ৰন বেলেগক দি দিয়াটো অসম্ভৱ কথা বা অলপ দিগদাৰ হয় গতিকে সেই কাৰণে দুটা ইলেক্ট্ৰন লৈ অষ্টক সম্পূৰ্ণ কৰিব গতিকে তাৰ ক্ষেত্ৰতো 6টা ইলেক্ট্ৰন থাকিলেও যোজ্যতাটো 2 হ'ব গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা ঠিক তেনেদৰে কাৰ্বন কিন্তু অধাতুত কাৰ্বন ধাতু নহয় কাৰ্বন অধাতু কাৰ্বনৰ হেকৰ সেলটোত 4টা থাকিব অৰ্থাৎ কাৰ্বনত যেহেতু পেৰিয়ডিক নাম্বাৰ 6 হয় অৰ্থাৎ 2,4 হলে কাৰ্বনে অধাতুৰ ধৰ্মই দেখুৱাব গতিকে আজিৰ ভিডিওটো কেনে পালা কমেন্ট বক্সত জনাবা আশা কৰো 100% ৰিভিজন হৈ গৈছে এই ভিডিওটো হাফ ইয়াৰলি হওক এছএছএলসি হওক ইউনিট টেষ্ট হওক সকলোৰে আগত চাব পৰাকে বনোৱা হৈছে আৰু সকলোবোৰ কনসেপ্ট ক্লিয়াৰ কৰা হৈছে হয়তো ইমান কম সময়ৰ ভিতৰত কোনেও ইমান ধুনীয়াকে তোমালোকক প্ৰেজেন্ট নকৰিব কেনে পালা ভিডিওটো কমেন্ট বক্সত জনাবা আৰু পৰৱৰ্তী চেপ্টাৰ লাগে না লাগে এইটো কমেন্ট বক্সত জনাবা ধন্যবাদ